নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি লৈ আহিছোঁ আপোনালোকলৈ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ লগত জড়িত এটি বিশেষ আৰু গুৰুত্বপূৰ্ণ খবৰ। তো বন্ধু-বান্ধৱীসকল, কি এই বিশেষ আৰু গুৰুত্বপূৰ্ণ খবৰ, মই সবিশেষ তথ্য আপোনালোকক জনাবলৈ গৈ আছোঁ। সেয়েহে ভিডিঅ'টি শেষলৈকে চাব। আৰু যদিহে আপুনি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে, তেন্তে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। বিত্ত বিভাগে জাৰি কৰিলে SOP, এটকাও নিদিয়াকৈ 20 কোটি টকা পৰ্যন্ত বীমাৰ সুবিধা ৰাজ্যিক কৰ্মচাৰীলৈ। 4.5 লাখ কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই সুবিধা। 1 টকাও কিস্তি নিদিয়াকৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে 10 লাখৰ পৰা 2 কোটি টকা পৰ্যন্ত বীমাৰ সুবিধা লাভ কৰিব। যোৱা মাৰ্চ মাহত কৰ্মচাৰীয়ে দৰমহা লাভৰ একাউণ্ট থকা কেইবাটাও বেংকৰ লগত হোৱা বুজাবুজিৰ চুক্তিৰ পাছত বিত্ত বিভাগে বীমা লাভৰ বাবে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ SOP জাৰি কৰিছে। ৰাজ্যৰ প্ৰায় 4.5 লাখ কৰ্মচাৰীয়ে এই বীমাৰ সুবিধা লাভ কৰাৰ বাট প্ৰশস্ত হৈ পৰিল। 10 লাখ টকাৰ টাৰ্ম লাইফ ইঞ্চুৰেঞ্চৰ সুবিধা এটকাও কিস্তিৰ ধন নিদিয়াকৈ ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব। ব্যক্তিগত দুৰ্ঘটনাজনিত বীমাৰ ক্ষেত্ৰত যদি স্থায়ীভাৱে অক্ষম হয়, তেন্তে 1 কোটি টকা, আংশিকভাৱে অক্ষম হ'লে 80 লাখ টকা, বিমান দুৰ্ঘটনাত মৃত্যু হ'লে 2 কোটি টকা পৰ্যন্ত বীমা লাভ কৰিব। অসম চৰকাৰৰ অধীনত কৰ্মৰত সকলো নিয়মীয়া আৰু স্থায়ী কৰ্মচাৰীক 1 টকাও কিস্তি নিদিয়াকৈ বীমাৰ সুবিধা দিবলৈ অসম চৰকাৰে এক্সিছ বেংক, ইণ্ডিয়ান বেংক, পঞ্জাৱ নেশ্যনেল বেংক, ষ্টেট বেংক অৱ ইণ্ডিয়া, ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ সৈতে ইতিমধ্যে অংশীদাৰিত্বত চুক্তি কৰিছে। বিত্ত বিভাগে জাৰি কৰা SOP অনুসৰি কৰ্মচাৰীজনৰ নিৰ্দিষ্ট বেংকৰ কোনো এটাত দৰমহা পেকেজ একাউণ্ট থাকিব লাগিব। নতুন দৰমহা পেকেজ একাউণ্ট খুলিলে বা আন বেংকলৈ দৰমহা পেকেজ একাউণ্ট ট্ৰান্সফাৰ কৰিলে কৰ্মচাৰীজনৰ দৰমহা নতুন বা ট্ৰান্সফাৰ কৰা বেংক একাউণ্টত কমেও এমাহৰ বাবে জমা কৰিব লাগিব। বীমা দাবী কৰিবলৈ প্ৰয়োজনীয় নথিপত্ৰসমূহৰ ভিতৰত বেংকৰ দ্বাৰা জাৰি কৰা প্ৰমাণপত্ৰ, দুৰ্ঘটনাজনিত আকস্মিক মৃত্যুৰ ক্ষেত্ৰত থানাত দিয়াৰ এজাহাৰ, মৰণোত্তৰ প্ৰমাণপত্ৰ, শাৰীৰিক সক্ষমতা হেৰুৱাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ প্ৰতিবেদন, কৰ্মচাৰীৰ পৰিচয় প্ৰমাণপত্ৰ, দৰমহা একাউণ্টৰ সবিশেষ, 3 মাহৰ বেংক ষ্টেটমেণ্ট, KYCৰ নথিপত্ৰৰ সৈতে কৰ্মচাৰীৰ মনোনীত দাবীদাৰৰ সবিশেষ, IFCৰ সৈতে মনোনীত দাবীকাৰীৰ একাউণ্ট নম্বৰ, SOPৰ মতে বেংক বা বীমা প্ৰতিবেদনকাৰীয়ে নিৰ্দিষ্ট কৰা আন যিকোনো নথিপত্ৰৰ প্ৰয়োজন হ'ব। কৰ্মচাৰীৰ মনোনীত ব্যক্তিয়ে দাবীৰ নথিপত্ৰসমূহ পোনপটীয়াকৈ দৰমহাৰ একাউণ্ট থকা বেংকৰ শাখাত ঘটনাৰ তাৰিখৰ পৰা 60 দিনৰ ভিতৰত জমা দিব লাগিব। যদি 60 দিনৰ ভিতৰত জমা দিব নোৱাৰে, তেন্তে 90 দিনৰ ভিতৰত বীমা সেৱা প্ৰদানকাৰীক দাবী দাখিল কৰিব পাৰিব। বেংক অনুসৰি দাবীৰ সময়সীমা পৃথক হ'ব পাৰে। যিকোনো সহায়ৰ বাবে কৰ্মচাৰীৰ মনোনীত পৰিয়ালৰ সদস্যসকলে তেওঁলোকৰ বেংক শাখা পৰিচালক, বেংক নোডেল বিষয়া, কোষাগাৰ বিষয়া বা ড্ৰয়িং আৰু বিতৰণ বিষয়া DDOৰ সৈতে যোগাযোগ কৰিব পাৰে। দাবী নিষ্পত্তি প্ৰক্ৰিয়া সম্পৰ্কত কৰ্মচাৰী বা তেওঁলোকৰ মনোনীতসকলে বীমা ন্যায়াধীশৰ কাষ চাপিব পাৰিব। বিত্ত বিভাগে SOP প্ৰকাশ কৰাৰ পাছত ৰাজ্য চৰকাৰৰ অধীনস্থ স্থায়ী আৰু নিয়মীয়া কৰ্মচাৰীসকলে শূন্য কিস্তিৰ বীমাৰ সুবিধা লাভ কৰাৰ বাট প্ৰশস্ত হৈ পৰিছে। তো বন্ধু-বান্ধৱীসকল, এই আছিল অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ লগত জড়িত এটি বিশেষ আৰু গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ লগত জড়িত এনেধৰণৰ যিকোনো খবৰৰ বাবে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।